বিহু আহি পালেহিয়ে নহয় জানো, সেইবাবে আজি ৰাতিপুৱাই ওলালোঁ পিঠা দুটামান খুন্দিবলৈ। ইফালে আকৌ মায়ে পিঠা খুন্দিয়ে আছে, মাহে অৱশ্যে পিঠা খুন্দিবলৈ আহিছে, মই মাক অলপমান সহায় কৰিবলৈ বুলি আহিছোঁ। আৰু সেইকাৰণে ময়ো অলপমান ঢেঁকীটো নিদিয়া নহয়, ইমান ভালদৰে নাজানো কিন্তু হ'লেও দিছোঁ। আৰু ঢেঁকী দিব নাজানো কাৰণে মই পিঠাগুড়িকেইটা চালিয়াই দিলোঁ। আৰু এইফালে আমাৰ আইদেউ আহি গ'ল মাক সহায় কৰিবলৈ বুলি। আৰু এইফালে আমাৰ তেল পিঠাৰ কাৰণে পিঠাগুড়ি খুন্দো হৈ গ'ল, আৰু তেল পিঠাৰ কাৰণে খুন্দি থাকিব লগা হৈছিলে, আৰু অলপ সময়ৰ পিছত তাকো হৈ গ'ল। ঘৰলৈ আহি গা পা ধুই অলপমান পিছতে মই ভাবিলোঁ তেল পিঠা দুটামান বনাওঁ, ফাৰ্ষ্ট টাইম ট্ৰাই কৰি, ইমান ভালদৰে নাজানো কিন্তু হ'লেও ট্ৰাই কৰিছোঁ, কেনেকুৱা হয় কি কথা খাই চালেহে গম পাম। আৰু বাহিৰতে জুই কোৱা ধৰি তাতে কেৰাহীখন গৰম হ'বলৈ অলপমান দি, তাতে ৰিফাইন তেল অলপমান দি এটা এটাকৈ তাত পিঠাকেইটা দি দিছোঁ। আপোনালোকে হয়তো মোতকৈ বেছি ভালদৰে পিঠা বনাবলৈ জানে, যিহেতু মই ফাৰ্ষ্ট টাইম বনাইছোঁ, আগতে তেনেকৈ বনোৱা নাই, ভালদৰে নাজানো। আৰু আপোনালোকে কেনেদৰে ভোগালী বিহুটো উদযাপন কৰিছে, মানে যা যোগাৰ কৰিছে, কমেণ্ট কৰি জনাব। আৰু ভোগালী বিহু যিহেতু সকলোৱে ভোগ কৰে আৰু সকলোৱে ঘৰে ঘৰে পিঠা পনা নিশ্চয় বনাইছে, কেনেদৰে